নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 আগষ্ট। লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰীৰ ভিতৰত বহুতে পোৱা নাই অৰুণোদয় আঁচনিৰ টকা। যদি আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লাখ লাখ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে কেতিয়া সোমাই দিব 10,000 টকা। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে মিছন বসুন্ধৰা 3.0। এতিয়া আগৰ দৰে আপুনি মাটিৰ সকলোখিনি কাম কাজ কৰিব পাৰিব। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 44 লাখ হিতাধিকাৰী একাউণ্টত সোমাল 387 কোটি টকা। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লাখ লাখ হিতাধিকাৰী একাউণ্টত সোমাল ধনৰাশি। 44 লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ল এই টকা। ইয়াৰ বাবে চৰকাৰে মোকলাই দিলে 387 কোটি টকা। আপোনাৰ বেংক একাউণ্টত এতিয়া আপুনি চেক কৰক। যদি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে যদি টকা পোৱা নাই তেন্তে আপুনি কি কৰিব সম্পূৰ্ণকৈ জানিব পাৰিব। অৰুণোদয় হিতাধিকাৰীয়েও লাভ কৰিলে এই ধনৰাশি। বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। পুৱাতেই চৰকাৰে হিতাধিকাৰীৰ একাউণ্টত মোকলাই দিলে এই ধনৰাশি। আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ বেংক একাউণ্টত টকাটো সোমোৱা নাই নিশ্চয় কমেণ্ট কৰিব। লগতে কোন কোন ব্যক্তিৰ একাউণ্টত চৰকাৰে টকাটো সোমাই দিয়া নাই সম্পূৰ্ণকৈ আলোচনা কৰি আছোঁ, চাই থাকিব। লগতে অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্বাচনৰ সময়ত অৰুণোদয়ৰ প্ৰপত্ৰ পূৰণ কৰা সকলে পাব নতুনকৈ অৰুণোদয় আঁচনি। লগতে এইবাৰ কোন কোন ব্যক্তিয়ে অৰুণোদয়ৰ টকা পোৱা নাই, কোনে কোনে পোৱা নাই আৰু কি কাৰণত পোৱা নাই সম্পূৰ্ণকৈ জানিব পাৰিব। প্ৰত্যেকটা ভোট কেন্দ্ৰত গঠন কৰিব 3জনীয়া কমিটি। অভিভাৱক মন্ত্ৰীসকলে গঠন কৰি দিব এই কমিটি। 31 আগষ্টৰ ভিতৰত কমিটি গঠনৰ নিৰ্দেশ জাৰি কৰা হৈছে। প্ৰত্যেকটা বুথে নিৰ্বাচন কৰিব অৰুণোদয় হিতাধিকাৰী। পুৰণি বহুতো হিতাধিকাৰীৰ নামো কৰ্তন কৰা হ'ব তালিকাৰ পৰা। হয়, আপুনি ঠিকেই শুনিছে, বহুতো হিতাধিকাৰীৰ নাম কিন্তু কৰ্তন কৰা হ'ব। বিজেপি দলৰ বিধায়িনী বৈঠকত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে। অৰুণোদয়ক আধাৰ আৰু ৰেচন কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। অৰুণোদয়ক লৈ নতুনকৈ অনুষ্ঠিত হ'ব নিৰ্বাচন প্ৰক্ৰিয়া। ৰেচন আৰু আধাৰ নাথাকিলে হিতাধিকাৰীয়ে নাপাব অৰুণোদয় আঁচনিৰ টকা। ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় 3.0 হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিব। লগতে নতুনকৈ চৰকাৰে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনি। লগতে যিসকল ব্যক্তিৰ আধাৰ কাৰ্ডটো লিংক কৰা নাই আৰু বহুতো নাম কিন্তু কৰ্তন কৰা হৈছে, চৰকাৰে কিন্তু বহুতো নাম কৰ্তন কৰিছে। লগতে যদি আপুনি জুলাই মাহত আপোনাৰ বেংক একাউণ্ট যোগে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। কিন্তু যদি আপুনি এই মাহত বা আগষ্ট মাহত যিখন 12 তাৰিখে চৰকাৰে টকা প্ৰদান কৰিছে আপোনাৰ একাউণ্টত সোমাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। যদি টকাটো সোমোৱা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ আধাৰ কাৰ্ড লগতে আপোনাৰ ৰেচন কাৰ্ডটো লিংক কৰিব লাগিব। আৰু অহা মাহৰ পৰা কিন্তু চৰকাৰে আৰম্ভ কৰিব এইখন প্ৰক্ৰিয়া। আৰু তাৰপিছতে কিন্তু আপোনাৰ বেংক একাউণ্ট যোগে চৰকাৰে সোমাই দিব পাৰিব এইসমূহ টকা। কিয়নো বহুতৰে কিন্তু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক হোৱা নাই। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হোৱা নাই এতিয়া আপুনি চেক কৰি লৈ লওক, নহ'লে কিন্তু আপুনি বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। লগতে ডিবিটিৰ জৰিয়তে কিন্তু চৰকাৰে এতিয়া প্ৰদান কৰে অৰুণোদয় বা পেঞ্চনৰ সকলোখিনি আঁচনিৰ টকা। যিসকল ব্যক্তিয়ে ডিবিটি লিংক কৰা নাই বা NPCI লিংক কৰা নাই সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে যেতিয়াই টকাটো সোমাই দিয়ে তেনে ক্ষেত্ৰত কিন্তু টকাটো নোসোমায়। আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে কোন কোন ব্যক্তিসকলে টকাটো লাভ কৰিব। লগতে যদি আপুনি এইবাৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক অহা মাহৰ পৰা আপুনি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক কৰাৰ লগে লগে যিকেইটা কিস্তি পোৱা নাই সকলোকেইটা কিস্তি একেলগতে লাভ কৰিব। যদি আপুনি যোগ্য হিতাধিকাৰী তেন্তে আপুনি কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব পাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। মাটি বাৰীৰ কাম কাজক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আহি আছে মিছন বসুন্ধৰা 3.0 কি কাম কৰিব পাৰিব। মিছন বসুন্ধৰা 3.0 মাধ্যমত অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে ঘোষণা কৰিলে মাটি বাৰীৰ কাম কাজক লৈ এটা ডাঙৰ খবৰ। শীঘ্ৰে মুকলি হ'ব মিছন বসুন্ধৰা 3.0 আৰু বসুন্ধৰা 1.0 আৰু
2.0 পিছত চৰকাৰ সাজু হৈ পৰিছে আৰু এতিয়া 3.0 কাম কাজ আৰম্ভ হ'ব। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম কাজসমূহ। বসুন্ধৰা 3.0 পুনৰীক্ষণ কৰা হ'ব পূৰ্ব বাতিল হোৱা বহু আবেদন পত্ৰ। যদি আপুনি মিছন বসুন্ধৰা 2ৰ মাধ্যমতে বহুকেইটা আবেদন কৰিছিলে, কিন্তু বহুতে কিন্তু সকলো সমস্যা সমাধান হোৱা নাছিলে আৰু তাৰ পিছত কিন্তু চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। যিসকল ব্যক্তিয়ে মিছন বসুন্ধৰা 2.0 মাধ্যমত আবেদন কৰিছিলে আৰু সেইসকল ব্যক্তিৰ আবেদন পত্ৰ মিছন বসুন্ধৰা 3.0 মাধ্যমত আকৌ চৰকাৰে নিৰীক্ষণ কৰিব। পুনৰ নিৰীক্ষণ কৰাৰ পিছত যদি আপুনি যোগ্য হিতাধিকাৰী, তেন্তে কিন্তু আপুনিও লাভ কৰিব পাৰিব ভূমি পট্টা। কেৱল এয়াই নহয়, নামজাৰি বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণৰূপে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজসমূহ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। মাটি বাৰীক লৈ এটা ডাঙৰ খবৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। চাকৰিৰ বাবে আহি গ'ল নতুন নিয়ম। পৰীক্ষাৰ্থীয়ে 15 আগষ্টৰ ভিতৰত কৰাকে কামসমূহ, নহ'লে পৰিব আপুনি ডাঙৰ বিপদত। চাকৰি প্ৰত্যাশীৰ বাবে আহি গ'ল নতুন নিয়ম। মাজত মাত্ৰ 2টা দিন বাকী আছে। শীঘ্ৰে কৰি লওক পঞ্জীয়ন, অন্যথা বহিব নোৱাৰিব পৰীক্ষাত। পুনৰ পঞ্জীয়ন কৰিব লাগিব নিয়োগ বিনিময় কেন্দ্ৰত। ইমপ্লয়মেণ্ট এক্সচেঞ্জৰ নামভৰ্তি বা পুনৰ পঞ্জীয়নৰ নতুন নিয়ম। বাতিল কৰা হ'ব 2 জানুৱাৰী 2024 পূৰ্বে কৰা আবেদনসমূহ। ৰেজিষ্ট্ৰেশ্যন থাকিলে কৰিব লাগিব পুনৰ পঞ্জীয়ন। 2 জানুৱাৰীৰ পূৰ্বে পঞ্জীয়ন কৰা সকলৰ বাতিল কৰা হ'ব নাম। 15 আগষ্ট 2024 ভিতৰত কৰিব লাগিব পুনৰ পঞ্জীয়ন। অসম চৰকাৰৰ CSO পৰ্টেলত গৈ কৰিব লাগিব পুনৰ পঞ্জীয়নৰ কামসমূহ। স্থানীয় প্ৰাৰ্থীৰ অধিক সুযোগৰ বাবে এই নতুন সংস্কাৰ গ্ৰহণ কৰিছে। অনলাইন আবেদনৰ বাবে siasetu.assam.gov.in ত ক্লিক কৰক আৰু ই-প্ৰমাণৰ যোগেদি আপুনি লগ ইন কৰক। OTP সম্বলিত পদ্ধতিৰে আধাৰৰ তথ্য প্ৰমাণ কৰক আৰু আবেদন দাখিল কৰক। লগতে নৱীকৃত পঞ্জীয়ন পত্ৰ ডাউনলোড কৰক। চাকৰি প্ৰত্যাশীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। মাজত মাত্ৰ এটা দিন বাকী আছে। হয়, আপুনি ঠিকেই শুনিছে, মাজত মাত্ৰ 2টা দিন বাকী আছে। যদি আপোনালোকৰ এনেকুৱাকৈ সমস্যা আছে, তেনে ক্ষেত্ৰত এতিয়া আপুনি সমাধান কৰি লৈ লওক, কিয়নো 15 আগষ্টৰ পিছত আপুনি কিন্তু এনেকুৱাকৈ কাম কৰিব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। থিতাতে সমাধান কৰিব পাৰিব যান বাহনৰ কাম কাজসমূহ। মুকলি কৰা হৈছে ফোন নম্বৰ। যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। পৰিবহণ বিভাগে আৰম্ভ কৰিছে বিশেষ জনসেৱা মাহ। ঘৰতে বহি যান বাহনৰ কাম কাজসমূহ কৰিব পাৰিব গৰাকীসকলে। কৰকাৰ্টৰ নথি পত্ৰৰ সমস্যা থিতাতে সমাধানৰ ব্যৱস্থা কৰিব পৰিবহণ বিভাগে। জনসেৱা মাহৰ সুবিধা গ্ৰহণৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। 4 টকাৰ ফোন নম্বৰ মুকলি কৰিছে পৰিবহণ বিভাগে। নম্বৰকেইটা হৈছে 9577992153, 8011333013 অথবা 8822755738। তাৰপিছত আন এটা নম্বৰ হৈছে 9127206803 নম্বৰ। এইকেইটা নম্বৰ এতিয়া আপুনি সংগ্ৰহ কৰি ৰাখক, কিয়নো যদি আপোনাৰ কিবা সমস্যা হয় তেনেক্ষেত্ৰত আপুনি যোগাযোগ কৰিব পাৰে। পুৱাই 11 বজাৰ পৰা বিয়লি 4 বজালৈকে যোগাযোগ কৰিব পাৰিব এই নম্বৰত। 15 আগষ্টৰ পৰা যান বাহনৰ গৰাকীক এই বিশেষ সেৱা আগবঢ়াব পৰিবহণ বিভাগে। সামৰিক, অৰ্ধসামৰিক, আৰক্ষী, চিকিৎসক, অধিবক্তা, সাংবাদিক, লগতে ক্ৰীড়াবিদ, মুক্তিযোদ্ধাৰ পৰিয়ালক সামৰি লোৱা হ'ব এই অভিযানত। এইসকল লোকৰ যান বাহনৰ কোনো সমস্যা থাকিলে ঘৰতে গৈ সমাধান কৰিব পৰিবহণ বিভাগে। ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এই বিশেষ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে। এই বিশেষ সুবিধা সকলোকে গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে পৰিবহণ বিষয়া গৌতম দাসে। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।